হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। সমান্তৰালকে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুডুবাটো দেখা গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে আৰু কেৱল বালিময় হৈ পৰিছে এই ব্ৰহ্মপুত্ৰৰ পৰিৱেশ। আৰু আমি দেখুৱাম এয়া হৈছে গৰুডুবা অঞ্চলৰ পৰিৱেশ। গৰুডুবা অঞ্চলতো এনেধৰণে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে আৰু সেয়া দেখুৱাইছোঁ। এনেধৰণে চৌদিশে কেৱল বালিময় পৰিৱেশ আৰু ব্ৰহ্মপুত্ৰ বহু দূৰত আচলতে আছে, কাৰণ এনেধৰণে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ এই জলস্তৰ হ্ৰাস পোৱা তেনেধৰণে বালিময় হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজভাগ। আমি দেখুৱাইছোঁ এয়া শোণিতপুৰ জিলাৰ যি বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুডুবা অঞ্চলৰ পৰিৱেশ আৰু বহু আঁতৰত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী আছে, কাৰণ এনেধৰণে ব্ৰহ্মপুত্ৰ শুকাইছে আৰু ইয়াৰ কাৰণ আচলতে জলবায়ুৰ পৰিৱৰ্তন বা বৰষুণৰ অভাৱৰ বাবে এনেধৰণে হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ প্ৰভাৱত আচলতে খেতিৰ লগতে আচলতে যি ব্ৰহ্মপুত্ৰৰ পানী যদি হ্ৰাস পায় তেনেহ'লে ইয়াৰ আচলতে প্ৰভাৱ যথেষ্ট পৰে ইয়াৰ উপকণ্ঠ অঞ্চলবিলাকত। আমি দেখুৱাইছোঁ এয়া হৈছে বৰছলাৰ যি গৰুডুবা অঞ্চলৰ এই পৰিৱেশ। গৰুডুবাটো এনেধৰণে ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে আৰু বহু দূৰলৈকে এতিয়া ব্ৰহ্মপুত্ৰৰ পানী আছে। আমি এই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে গৰুডুবাৰ পৰিৱেশ। গৰুডুবাটো এনেধৰণে বালিময় হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। মই কথা পাতিম, এগৰাকী যুৱক আছে, স্থানীয় যুৱক। কি ক'ব, ইয়াতো দেখা গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে? হয়, যোৱা বছৰকৈ এই বছৰ বেছিকৈ এতিয়া মানে ব্ৰহ্মপুত্ৰৰ পানীখন শুকাব ধৰিছে আৰু এই সময়ত যোৱা বছৰ আমি দেখিছিলোঁ পানী বহুতো আছিলে, কিন্তু এই বছৰ পাই নাই। এই বছৰ আমি এই স্থানীয় ইয়াৰ বাসিন্দা হিচাপে আমি অলপ শংকিত হৈছোঁ, কিয়নো যদি পানী এনেকৈ কমি যায়, যেতিয়া মানে বাৰিষা সময় আহে তেতিয়া এটা চান্স থাকে যে গৰাখহনীয়া বেছি হোৱাৰ। গতিকে আমি ইয়াৰ পৰা এটা অনুমান কৰিব পাৰিছোঁ যে এই বছৰ হয়তো বেছিকৈ গৰাখহনীয়া এই অঞ্চলসমূহ হ'ব। বিশেষকৈ বহুত বছৰ ধৰি এই অঞ্চলখিনি গৰাখহনীয়াত কবলত পৰি আছিলে আৰু এই বছৰ যিহেতু পানী একেবাৰে কম হৈছে আৰু বেছি গৰাখহনীয়া হোৱাৰ এটা চান্স আহিছে। আৰু এই বছৰ কিন্তু বৰষুণ পানী নোহোৱাৰ কাৰণেও এই ওচৰৰ মানে যিসকল গাঁও আছে, যিসকল খেতি কৰিছে, তেওঁলোকৰ যে সেই পথাৰৰ পানীও শুকাবলৈ আৰম্ভ কৰিছে আৰু এটা নিৰ্ভৰশীল হয় খেতিৰ ওপৰতে নিৰ্ভৰশীল খেতি নদীৰ পানীৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছোঁ। গতিকে এই বছৰ আমি অলপ চিন্তাত পৰিছোঁ এইবাৰ। নিশ্চয়কৈ যথেষ্ট চিন্তাত পৰিছে স্থানীয় বাসিন্দাসকলো, কাৰণ যদিহে ব্ৰহ্মপুত্ৰৰ পানী এনেধৰণে শুকায় তেনেহ'লে বাৰিষাত আচলতে গৰাখহনীয়াৰ যি বেছি হোৱাৰ আশংকা প্ৰকাশ কৰিছে এনেধৰণে। আৰু লগতে ইয়াৰ লগত আচলতে যিহেতু কৃষিকাৰ্য এই ব্ৰহ্মপুত্ৰৰ পানীৰ এক সম্পৰ্ক আছে, সেইবাবে কৃষিকাৰ্যতো ইয়াৰ প্ৰভাৱ পৰিছে। আমি দেখুৱাইছোঁ এনেধৰণে বালিময় হৈ পৰিছে এই বৰছলাৰ গৰুডুবাৰ এই ব্ৰহ্মপুত্ৰ। ইয়াত এনেধৰণে শুকাইছে ব্ৰহ্মপুত্ৰ। এনেধৰণে স্থানীয় লোকসকলো আচলতে ইয়াকে লৈ চিন্তিত হৈ পৰিছে। এই ব্ৰহ্মপুত্ৰ পানী শুকোৱা যি বিষয়টো, এই বিষয়টোক লৈ স্থানীয় বাসিন্দাসকলো চিন্তিত হৈ থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।